everyone, this is Abhijit here and I am an English trainer. পোন প্ৰথমতে আপোনালোক সকলোকে মোৰ ট্ৰেইনাৰ অফ ইংলিছ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম past perfect continuous tense. ইয়াৰ আগৰ তিনটা ভিডিঅত মই past indefinite, past continuous আৰু past perfect tenseৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলো আৰু তাৰ আগৰ চাৰিটা ভিডিঅত মই present indefinite, present continuous, present perfect আৰু present perfect tenseৰ সম্পৰ্কে বহু কথা আলোচনা কৰিছিলো। আজি মই এটো ভিডিঅত past perfect continuous tenseৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তোমালোক কোনোবা যদি মোৰ এই চেনেলটোত নিউ হয় তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়াই মোৰ এই চেনেলত ইংৰাজীৰ ওপৰত নিউ ভিডিঅ আপলোড হয় তোমালোক সকলোৱে তাৰ নটিফিকেশন পাই যোৱা আৰু এটাও ভিডিঅ লেকচাৰ মিছ নকৰা। এতিয়া মেইন টপিকলৈ যাওঁ। আজি আমাৰ টপিক হ'ল past perfect continuous tense। আমি সকলোৱে জানো যে past মানে অতীত, ইয়াৰ যিবিলাক ইনসিডেন্ট, ইয়াৰ যিবিলাক কামকাজ সব কিহত ঘটে, অতীতৰ কথা বুজায়, অতীতত ঘটা কথা বুজায়। এতিয়া কোনবিলাক সেন্টেন্স, কোনবিলাক বাক্য এইটো টেন্সৰ ক্যাটাগৰীত আহে। যেতিয়া বাক্যবিলাকৰ সেন্সটো এনেকুৱা আহে মই কৰি আছিলো, খাই আছিলো, নাচি আছিলো, হাঁহি আছিলো, কান্দি আছিলো, লিখি আছিলো, পঢ়ি আছিলো, আহি আছিলো, গৈ আছিলো। আপোনালোকৰ হয়তো মনত আছে যেতিয়া মই past continuous tense বুজাইছিলো তাতো সেন্সটো একেই, মই খাই আছিলো, কৰি আছিলো, হাঁহি আছিলো, নাচি আছিলো। কিন্তু past perfect tenseত কি হৈ যায়, এই সেন্সটোৰ লগত এটা পাৰ্টিকুলাৰ টাইম থাকে। past continuous tenseত এটা পাৰ্টিকুলাৰ টাইম নাথাকে, জাস্ট মই কৰি আছিলো, খাই আছিলো, নাচি আছিল, হাঁহি আছিল, কৰি আছিলা, হাঁহি আছিলা, লিখি আছিলা, পঢ়ি আছিলা, তেনেকুৱা। কিন্তু past perfect continuous tenseত কি হয়, এটা পাৰ্টিকুলাৰ টাইম থাকে। মই 2 ঘণ্টাৰ পৰা কবিতাটো লিখি আছিলো, মই 9 বজালৈকে তোমালৈ ৰৈ আছিলো, মই 2002 চনৰ পৰা হেতু কোম্পানীত কৰি আছিলো, ৰাম 2 ঘণ্টাৰে পৰা খুজ কাঢ়ি আছিল। এই যে 2 ঘণ্টা, 2002, 2 বজা, ৰাতিপুৱা, গধূলি, আবেলি, 9 বজা, এইবোৰ কি হয় এটা পাৰ্টিকুলাৰ টাইম হয়। আৰু এই পাৰ্টিকুলাৰ টাইমৰ লগত যেতিয়া এনেকুৱা সেন্সৰ বাক্য আহে সেইবিলাক সেন্টেন্স হয়গে past perfect continuous tense। এতিয়া বাক্য কেনেকৈ বনে, বাক্য সদায় তিনটা ফৰ্মেশনত বনে। মই আগৰ ভিডিঅটো প্ৰতিটো ভিডিঅতে কৈ আহিছো এফাৰ্মেটিভ সেন্টেন্সেস, যাক কোৱা হয় অসমীয়াত সকাৰাত্মক বাক্য, যোনবিলাক বাক্যত নাই নহয় এনেকুৱা সেন্স নাহে। ঠিক আছে, তাৰ পিছত আহিল নেগেটিভ সেন্টেন্সেস, মানে নকাৰাত্মক বাক্য, মানে য'ত নাই নহয় এনেকুৱা সেন্স আহে, পুৰা একদম নেগেটিভ সেন্টেন্সেস। তাৰ পিছত আহিলে ইন্টাৰোগেটিভ সেন্টেন্সেস, মানে অসমীয়াত কি প্ৰশ্নবাচক বাক্য, যোনবিলাক বাক্যত কিয়, ক'ত, কেনেকৈ, কেতিয়া, কোনটো, কিয় এনেকুৱা সেন্স আহে, প্ৰশ্ন সোধা হয়, সেইবিলাক বাক্য কোৱা হয় ইন্টাৰোগেটিভ সেন্টেন্সেস, মানে প্ৰশ্নবাচক বাক্য। এতিয়া ইয়াৰ ফৰ্মুলা কি, প্ৰথমতে আহিলে সাবজেক্ট, তাৰ পিছত আহিব হেল্পিং ভাৰ্ব ইউজ হয় হেড বিন, তাৰ পিছত আহিল ভাৰ্বৰ সদায় ফাৰ্স্ট ফৰ্ম, তাৰ যোনটো মুখ্য ক্ৰিয়া, যোনটো মেইন ভাৰ্ব, তাৰ সদায় ফাৰ্স্ট ফৰ্মটো ইউজ হয় আৰু তাৰ লগত আইএনজি যোগ, তাৰ পিছত অবজেক্টিভ পাৰ্টখিনি। আৰু সময়ৰ কাৰণে মই যে কৈছো 2 বজাৰ পৰা, 2002 চনৰ পৰা, ৰাতিপুৱাৰ পৰা, গধূলিৰ পৰা, সন্ধিয়াৰ পৰা, মোৰ জন্মৰ পৰা, সেই টাইমৰ কাৰণে সিন্স আৰু ফৰ ইউজ হয়। আৰু ক'ত সিন্স ইউজ হয়, ক'ত ফৰ ইউজ হয়, মই ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ সম্পৰ্কে যেতিয়া আলোচনা কৰিছিলো সেইটো ভিডিঅত মই অলৰেডি ইয়াৰ বিষয়ে এক্সপ্লেইন কৰিছো। সিন্স সদায় পইণ্ট অফ টাইমৰ ক্ষেত্ৰত ইউজ হয়, এটা পাৰ্টিকুলাৰ টাইমৰ কথা ক'লে, আৰু ফৰ ইউজ হয় ডিউৰেশ্যন অফ টাইমৰ কথা ক'লে, সময়ৰ অৱধিৰ কথা ক'লে, সময়ৰ অন্তৰালৰ কথা যেতিয়া কয় তেতিয়া ফৰ ইউজ হয়। ঠিক তেনেকৈ নেগেটিভ সেন্টেন্সত প্ৰথমতে আহিলে সাবজেক্ট, তাৰপিছত আহিব হেল্পিং ভাৰ্ব হেড, আৰু এই হেল্পিং ভাৰ্বৰ পিছতে আহিব নট, তাৰ পিছত আহিব বিন। ইয়াত আছিলে হেড বিন আৰু হেড বিনৰ মাজত আহিব নট নেগেটিভ সেন্টেন্সত। তাৰ পিছত যোনটো মেইন ভাৰ্ব মুখ্যকৈ আইএনজি ফৰ্ম, তাৰ পিছত অবজেক্টিভ পাৰ্টখিনি, টাইমৰ লগত চেঞ্জ ফৰ। ঠিক তেনেকৈ ইন্টাৰোগেটিভ সেন্টেন্সত প্ৰশ্নবাচক বাক্য প্ৰথমতে আহিলে WH ফ্যামিলি, তাৰ পিছত আহিব হেড হেল্পিং ভাৰ্ব, তাৰ পিছত সাবজেক্ট, তাৰ পিছত নট। নট সদায় ইয়াত সাবজেক্টৰ পিছত লাগে ইন্টাৰোগেটিভ সেন্টেন্সত, প্ৰশ্নবাচক বাক্যত। তাৰ পিছত আহিব বিন, তাৰ পিছত আহিব মেইন ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম, তাৰ লগত আইএনজি যোগ, তাৰ লগত আহিব অবজেক্ট, তাৰ পিছত আহিব টাইমৰ কাৰণে চেঞ্জ আৰু ফৰ। ঠিক আছে, এতিয়া বাক্য কেনেকৈ বনিব, মই ইয়াত কেইটামান সেন্টেন্স লিখি থৈছো কনসেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে। ঠিক আছে, ৰাহুল 2 ঘণ্টাৰ পৰা খোজকাঢ়ি আছিল, ৰাহুল 2 ঘণ্টাৰ পৰা খোজকাঢ়ি আছিল। এতিয়া আমি বাক্যটো কেনেকৈ বনাম, প্ৰথমতে আহিব সাবজেক্ট, আমাৰ এই সাবজেক্ট কি ৰাহুল, ৰাহুল ইয়াত সাবজেক্ট হয়।
তাৰপিছত আহিব হেল্পিং ভাৰ্ব ৰাহুল had been খোজকাঢ়ি আছে ইয়াত মেইন ভাৰ্ব মুখ্য ক্ৰিয়া কি হয় খোজকঢ়া খোজকঢ়াটো ইংৰাজীত কি কয় ৱাক আৰু ৱাকৰ তাৰ ফাৰ্ষ্ট ফৰ্ম তাৰ লগত আইএনজি যোগ ৱাকিং ৰাহুল had been walking এতিয়া যে কৈছে 2 ঘণ্টাৰ পৰা সময়ৰ এটা অৱধিৰ কথা কৈছে 2 ঘণ্টাৰ পৰা এটা অন্তৰালৰ কথা কৈছে এইকাৰণে কি হ'ব for 2 hours ৰাহুল had been walking for 2 hours ৰাহুল 2 ঘণ্টাৰ পৰা খোজকাঢ়ি আছিল তাৰপিছত আহিলে কুকুৰটোৱে ৰাতিপুৱাৰে পৰা ভুকি আছিল প্ৰথমে চাব লাগিব সাবজেক্ট কি কুকুৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ সাবজেক্ট ভোকাটোক ইংৰাজীত কি কয় ভোকাটোক ইংৰাজীত কয় বাৰ্ক 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 মিন্স ভোকা এতিয়া আমি সেন্টেন্সটো কেনেকৈ বনাম কুকুৰটোৱে কৈছে না পাৰ্টিকুলাৰলি কুকুৰটোৰ কথা কৈছে আমি জানো অলৰেডি তাৰ বিষয়ে গতিকে কি হ'ব the dog had been ভোকাটো কি কয় বাৰ্কৰ ফাৰ্ষ্ট ফৰ্ম তাৰ লগত আইএনজি যোগ the dog had been barking কেতিয়াৰে পৰা ৰাতিপুৱাৰে পৰা এটা পাৰ্টিকুলাৰ টাইমৰ কথা কৈছে গতিকে কি লাগিব since Rahul had been barking since morning Rahul had been barking since morning ঠিক আছে তাৰপিছত আহিলে মই 2014 চনৰ পৰা আচ্ছা মই যদি ইয়াত টাইমৰ কথা নকওঁ ঠিক আছে মই টাইমৰ কথা কোৱা মোক যে কুকুৰটোৱে ভুকি আছিল বুলি ক'লে কি হ'ব the dog was barking কিন্তু যেতিয়াই মই ক'লো যে ৰাতিপুৱাৰে পৰা ভুকি আছিল Rahul had been barking the dog had been barking হৈ যাব ঠিক আছে the dog had been barking হৈ যাব তাৰপিছত আহিলে নেক্সট সেন্টেন্স কি হয় মই 2014 চনৰ পৰা এইটো কোম্পানীত কাম কৰি আছিলো মই 2014 চনৰ পৰা এইটো কোম্পানীত কাম কৰি আছিলো প্ৰথমতে গৈ সাবজেক্ট ইয়াত কি আই মই তাৰপিছত আহিলে হেল্পিং ভাৰ্ব আই হ্যাড বিন কৰি আছিলো না কাম কৰি আছিলো ওয়ার্কিং যেটা কোম্পানীত বা এনেকুৱা সেক্টৰত কাম কৰি থকা বুজায় তেতিয়া তাক ওয়ার্ক কোৱা হয় তাক ডু নহয় ঠিক আছে I had been working in this company কেতিয়াৰ পৰা 2014 চনৰ পৰা এটা পাৰ্টিকুলাৰ টাইমৰ কথা কৈছে গতিকে কি লাগিব since 2014 I had been working in this company since 2014 মই 2014 চনৰ পৰা এইটো কোম্পানীত কাম কৰি আছিলো এই যেটো কয় মই কোম্পানীত কাম কৰি আছিলো I was working in this company মই এইটো কোম্পানীত কাম কৰি আছিলো জাহাই কইলে মই 2014 চনৰ পৰা কৰি আছিলো past continuous tenseৰ বাক্য কি হলগে past perfect continuous tense আৰু past perfect continuous tenseৰ affirmative sentences সদায় এনেকে বনে তাৰপিছত সিমু 2 ঘণ্টাৰ পৰা কান্দি আছিল সিমু 2 ঘণ্টাৰ পৰা কান্দি আছিল ঠিক আছে বাক্যটো কেনেকৈ প্ৰথমতে আহিব সাবজেক্ট সিমু had been কনাটো কি কয় ক্ৰাই বা উইপ সিমু had been weeping সিমু had been weeping সিমু কান্দি আছিল কেতিয়াৰ পৰা since 2 hours for 2 hours for 2 hours affirmative sentences সদায় এনেকৈ বনায় সিমু had been weeping for 2 hours সিমু 2 ঘণ্টাৰে পৰা কান্দি আছিল কন্টিনিউ কামটো চলি আছিল ঠিক আছে এইবিলাক হল past perfect continuous tenseৰ affirmative sentences এতিয়া আমি নেগেটিভ সেন্টেন্সেস বনাম নেগেটিভ সেন্টেন্সেস এতিয়া মই ইয়াত চাৰিটা নেগেটিভ সেন্টেন্স লিখি থৈছো ৰাহুল 2 ঘণ্টাৰ পৰা খোজকাঢ়ি থকা নাছিল বাক্যটো কেনেকৈ বনিব প্ৰথমতে এই বস্তুটো স্ক্ৰিনশ্বট মাৰি লওঁ স্ক্ৰিনশ্বট মাৰি ললে এটো মনত ৰখালে এই বস্তুটো মনত ৰখা দিলে বাক্য আমি ইজিলি বনাব পাৰিম ঠিক আছে ৰাহুল had not been
walking for 2 hours. নেগেটিভ সেন্টেন্সত কি হল হেল্পিং ভাৰ্বৰ পিছত নট লাগিলে কিয় এটা নেগেটিভ সেন্টেন্সেছ হয় নট সদায় ইয়াত হেল্পিং ভাৰ্বৰ পিছত লাগিব তাৰ পিছত ইউজ হ'ব বিন তাৰ পিছত বাকিখিনি একে থাকিব তাৰ পিছত আহিলে কুকুৰটোৱে বাক্যটো কেনেকৈ বনিব the dog had not been বুকাটো কি কৈছিলো মই barking the dog had not been barking কেতিয়াৰে পৰা since morning the dog had not been barking since morning কুকুৰটোৱে ৰাতিপুৱাৰে পৰা ভুকি থকা নাছিল তাৰ পিছত আহিলে মই 2014 চনৰ পৰা এইটো কোম্পানীতে কাম কৰি থকা নাছিলো বাক্যটো কেনেকৈ বনিব প্ৰথমতে আহিব I had not been working in this company I had not been working in this company কেতিয়াৰে পৰা since 2000 এটা পইণ্টৰ এটা পাৰ্টিকুলাৰ টাইমৰ কথা কৈছে পইণ্ট অফ টাইম ঠিক আছে কেতিয়াৰ পৰা 2014 চনৰ পৰা গতিকে ইয়াৰ লগত কি লাগিব since লাগিব since 2014 I had not been working এখিনতে নটটো থাকিব I had not been working in this company since 2020 মই 2014 চনৰ পৰা এইটো কোম্পানীত কাম কৰি থকা নাছিলো সিমু ৰাতিপুৱাৰে পৰা কান্দি থকা নাছিল বাক্যটো কেনেকৈ বনিব সিমু had not been কলাটো কি কয় উইক এইটো আমাৰ মেইন ভাৰ্ব হয় মুখ্য ক্ৰিয়া সিমু had not been weeping কেতিয়াৰে পৰা ৰাতিপুৱাৰে পৰা since morning so এইবিলাক হ'ল নেগেটিভ সেন্টেন্সেছ সদায় এনেকৈ বনায় তাৰপিছত আহিব ইয়াৰ ইন্টাৰগেটিভ সেন্টেন্স আমি কেনেকৈ বনাওঁ ৰাহুল কেতিয়াৰে পৰা খোজকাঢ়ি আছিল ইয়াক প্ৰশ্ন সোধা হৈছে যে কেতিয়াৰে পৰা সো গতিকে বাক্যটো কি হয় ইন্টাৰগেটিভ সেন্টেন্সেছ হয় ইয়াত WH ফ্যামিলি মেম্বাৰ আহিব ৰাহুল কেতিয়াৰে পৰা আচ্ছা কেতিয়াৰে পৰাটো ইংৰাজীত কি কয় since when তাৰপা আহিব কি আহিব had since where had Rahul been walking since when had Rahul been walking Rahul কেতিয়াৰে পৰা খোজকাঢ়ি আছিল ঠিক আছে তাৰ মানে কুকুৰটোৱে 2 ঘণ্টা ধৰি কিয় ভুকি আছিল কুকুৰটোৱে 2 ঘণ্টা ধৰি কিয় ভুকি আছিল অলৰেডি মই ইন্টাৰগেটিভ WH ফ্যামিলি মেম্বাৰৰ বিষয় লৈ মই আগৰ ভিডিঅত কৈছো যে WH ফ্যামিলি মেম্বাৰ কি হয় যোনবিলাক সেন্টেন্সত কিয় কোট কেতিয়া কেনেকৈ কোনটো এনেকা প্ৰশ্ন সোধা হয় তাক কোৱা হয় WH ফ্যামিলি মেম্বাৰ ঠিক আছে কুকুৰটোৱে 2 ঘণ্টা ধৰি কিয় ভুকি আছিল বাক্যটো কেনেকৈ বনিব প্ৰথমতে আহিব ইয়াত WH ফ্যামিলি মেম্বাৰ why তাৰপা আহিব হেল্পিং ভাৰ্ব had why had the dog তাৰপিছত কি আহিব been why had the dog been barking কেতিয়াৰে পৰা 2 ঘণ্টাৰ পৰা for 2 hours এতিয়া ইয়াত এটা কথা মন কৰিবা যদি বাক্যটো নেগেটিভ ইন্টাৰগেটিভ হয় তেতিয়াহ'লে তাৰ লগত নট লাগিব যদি এফাৰ্মেটিভ নেগেটিভ হয় তেতিয়াহ'লে তাৰ লগত নট নালাগে ঠিক আছে এইকেইটা বাক্যকেইটা কোনো এটা নেগেটিভ ইন্টাৰগেটিভ নহয় যোনকেইটা লিখিছো গোটেইকেইটা এফাৰ্মেটিভ নেগেটিভ হয় গতিকে ইয়াৰ লগত নট নালাগে ঠিক আছে why had the dog been barking for 2 hours কুকুৰটোৱে 2 ঘণ্টা ধৰি কিয় ভুকি আছিল তুমি ৰাতিপুৱাৰে পৰা কি পঢ়ি আছিলা বাক্যটো কেনেকৈ বনিব কিটো ইংৰাজীত কি কয় what day তাৰপিছত আহিব হেল্পিং ভাৰ্ব what had you
been reading? What had you been reading? তুমি কি পঢ়ি আছিলা কেতিয়াৰে পৰা? ৰাতিপুৱাৰে পৰা। Since morning. What had you been reading since morning? তুমি ৰাতিপুৱাৰে পৰা কি পঢ়ি আছিলা? তাৰপিছত আহিব সিমু ৰাতিপুৱাৰে পৰা কিয় কান্দি আছিল? সিমু ৰাতিপুৱাৰে পৰা কিয় কান্দি আছিল? কিয়? W is family member. প্ৰথমতে আগত আহিব। হয় কনসেপ্টটো তেনে ইজি হয়। আমি বুজি পাব লাগিব বস্তুটো। এই বস্তুটো বুজি পাব লাগিব। এই যদি ফৰ্মুলাটো মনত থাকে আমি বাক্য প্ৰতিটো টিক্সৰ বাক্য আমি বনাব পাৰিম। Why had Simu? এইটো যিহেতু নেগেটিভ ইন্টাৰেক্টিভ নহয় গতিকে ইয়াৰ লগত নট নালাগে। তাৰপিছত আমি কবি Why had Simu been? তাৰপৰা কালিৰ ফলটো কি কয়? Cry বা why? Why had Simu been weeping? Why had Simu been weeping? কেতিয়াৰে পৰা? ৰাতিপুৱাৰে পৰা। Since morning. Why had Simu been weeping since morning? Simu ৰাতিপুৱাৰে পৰা কিয় কান্দি আছিল? So এইবিলাক হ'ল ইন্টাৰগেটিভ সেন্টেন্সেস। তো আজিৰ ভিডিওটো ইমানেই। তেতিয়াহ'লে প্লিজ এটা লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা যাতে অসমৰ চুকে কোণে থকা প্ৰতিজন শিক্ষাৰ্থীলৈ প্ৰতিজন ষ্টুডেণ্টলৈ মই এই ভিডিওবিলাক পঠাব পাৰো আৰু সকলোৱে শিকিব পাৰে। শেষত যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়া মোৰ এই চেনেলত ইংৰাজীৰ ওপৰত স্পোকেন ইংলিছৰ ওপৰত নিউ ভিডিও আপলোড হয় মানে সকলোৱে তাৰ নটিফিকেশন পাই যায় আৰু এড অফ ভিডিও লেকচাৰ মিছ নকৰা। Till then, keep practicing and watching my videos. Stay good. Thank you so much.